পবিত্ৰ কেওটক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান বিশিষ্ট সমাজসেৱক পবিত্ৰ কেওটক সমাজসেৱা শিক্ষা সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপে ৱৰ্ল্ড কালচাৰ এণ্ড এডুকেশ্যনেল অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট উপাধিৰে সন্মানিত কৰা হয়। সমাজৰ বিভিন্ন স্তৰৰ লোকৰ কল্যাণৰ বাবে দীৰ্ঘদিন ধৰি আগবঢ়াই অহা তেওঁৰ সমাজ সেৱামূলক কাম কাজৰ স্বীকৃতি হিচাপে এই সন্মান প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে। এই সন্মানে পবিত্ৰ কেওটৰ সমাজ সেৱাৰ প্ৰতি থকা দায়বদ্ধতাক অধিক উৎসাহিত কৰাৰ লগতে আগন্তুক দিনত সমাজৰ বাবে অধিক ইতিবাচক কাম কৰিবলৈ প্ৰেৰণা যোগাব বুলিও আশা প্ৰকাশ কৰা হৈছে। সন্মানীয় ডক্টৰেট উপাধি লাভ কৰাৰ বাবে পবিত্ৰ কেওটক সমাজৰ বিভিন্নজনে আহি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। আগন্তুক দিনতো তেওঁ সমাজ সেৱামূলক কৰ্মৰাজিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। 2016 চনৰ পৰা মই সমাজৰ প্ৰতি আগ্ৰহ হৈ সমাজৰ প্ৰতি কিছু কাম কৰি গৈ আছোঁ। 2016 চনত প্ৰথম মই ভাবিছিলোঁ যে যিখিনি গৰীব, আমিও বহুত গৰীবেই আছিলোঁ, সেই যিখিনি গৰীব মানুহৰ ছোৱালীৰ বিয়া হয় তেতিয়া মই প্ৰায় এতিয়ালৈকে 11-12জনী ছোৱালীক সোণৰ আঙুঠি দিছোঁ এটাকৈ, আৰু লগতে কাৰোবাক চুকেছ গডৰেজ সেনেকুৱাকৈ দিছোঁ। তাৰ মাজত মই আমাৰ গাঁৱৰ ফালে যোৱা যিটো ৰাস্তা আছিলে সেই ৰাস্তাটো আমাৰ যিখিনি খৰচ হয় সেইমতে সেইখিনি কৰি দিছিলোঁ। গাঁৱৰ ৰাস্তাটো চেইন গ্ৰেভেল হিচাপত কৰাৰ পিছত মোৰ মনটো অলপ আৰু ভাল আগলৈ যাই থকাৰ পিছত মই সেনেকৈ নামঘৰত, কোনোবাটো নামঘৰত লেট্ৰিন বাথৰুম, কোনোবাটো নামঘৰত টিন, কোনোবাটো মন্দিৰত টিন পাত বা টাইলছ সেনেকুৱাকৈ বাউণ্ডেৰী ৱাল কাম আৰম্ভ কৰিছিলোঁ। আৰু স্কুলতো মই ডেস্ক বেঞ্চ সেনেকৈ স্কুলতো দিছোঁ, বহুতকেইখন স্কুলত। পিছত এনেকৈ বেমাৰ হোৱা মানুহকো ওচৰত আহিলে কিবা অকণমান হেল্প কৰি দিওঁ। সমাজৰ বিভিন্ন ধৰণৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানতো মানুহবিলাক আহে, তাতেও সৰু হিচাপত হ'লেও কিবা নহয় কিবা ডোনেশ্যন বা ডাঙৰ উৎসৱ পাৰ্বণ পাতিলে এই উৎসৱ পাৰ্বণতো খোৱা লোৱাৰ এসাঁজ এনেকৈ আগবঢ়াই দিছোঁ। এনেকৈ আৰু স্কুলত পঢ়া ল'ৰা ছোৱালীকো যাতে সিহঁতৰ অসুবিধা নহয়, সেই অসুবিধা নোহোৱাৰ বাবেও যথেষ্টখিনি মানে ল'ৰা ছোৱালীক দিছোঁ। কোনোবাই মেট্ৰিক পাছ কৰাৰ পিছত চাইকেল এখন বিচাৰিছে, সেইজনক চাইকেল এখনো দিছোঁ। ঠিক তেনেকৈ আৰু স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাককো সহায় কৰাৰ পিছত এদিনাখন মোক বৰলুইত ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ দিব্যজ্যোতি দাস তেখেতে লগ পালে, আৰু তেখেতে এই গোটেই বস্তুখিনিৰ আলাম লৈ এখন বায়'ডাটা বনাই ডক্টৰেট ডিগ্ৰীৰ কাৰণে তেখেতে পঠাইছিলে, আৰু অসমৰ ভিতৰত মোক তাত চিলেকশ্যন কৰাৰ পিছত মাতি ডক্টৰেট PhD ডিগ্ৰীটো প্ৰদান কৰিছে 23 তাৰিখে। এইটো মোক দিল্লীত প্ৰদান কৰিছে। সেই ৰয়েল পেপাৰত বেংকুইট হলত এইটো ভাৰতৰ বিভিন্নজন ব্যক্তিক মাতিছে, তাতে সেই ব্যক্তিসকলৰ লগত আমাকো PhD ডিগ্ৰীটো প্ৰদান কৰিছে এডুকেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা। আৰু ইয়াত আমাক এই বৰলুইত ফাউণ্ডেশ্যন তেওঁলোকৰ হেড অফিচ উলুবাৰীত আছে। ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ দিব্যজ্যোতি আছে। বায়'ডাটাখিনি তাত ফৰ্ম ফিল আপ কৰি PhDৰ কাৰণে আগবঢ়াইছিলে। আমাক ইয়াৰ আগতেও বৰলুইত ফাউণ্ডেশ্যনৰ পৰাই অসম গৌৰৱ সন্মান দিছে, বৰ্ষশ্ৰেষ্ঠ ব্যক্তি সন্মান দিছে, কলিকতাৰ পৰা আমাক ডক্টৰ আম্বেদকাৰ এৱাৰ্ড দিছে, আৰু দিল্লীৰ পৰা বিশ্ব আইকন এৱাৰ্ড দিছে। এনেকৈ 20-25টামান এৱাৰ্ড আমাক এতিয়ালৈ দিয়া হৈছে। আমাৰ ঘৰৰ ওচৰতে এখন গুৰুকুল স্কুল আছে, সেই গুৰুকুল স্কুলৰ পৰাও সমাজৰ উন্নতিৰ কাম কৰাৰ কাৰণে আমাক এৱাৰ্ড এটা দিছে। আৰু বিভিন্ন নামঘৰ প্ৰতিষ্ঠান, মছজিদ বা এনেকুৱা সমাজৰ কামৰ পৰাও আমাক বহুখিনি কোৱালিফিকেশ্যন আমি ডিগ্ৰী কমপ্লিট কৰিছোঁ। আমি এই চেঙাপাৰা হাইস্কুলৰ পৰা আমি হাইস্কুল পাছ কৰিছোঁ। তাৰপিছত আমি কলেজৰখিনি আমি গুৱাহাটীতে কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী অৰিজিন আমাৰ বৰ্তমান ওদালগুৰি কলাইগাঁও। হয়, পিতৃ বৰ্তমান নাই, মাতৃ আছে। মাতৃৰ নাম মিনু কেওট।
এতিয়া ভৱিষ্যতলৈ আপোনাৰ কিবা NGO আছে নেকি বা NGO কৰাৰ কথা আছে নেকি? NGO নাই। আমি ভৱিষ্যতত আমাৰ দেউতা আৰু মাৰ নামত এটা ফাউণ্ডেশ্যন খুলিম বুলি ভাবিছোঁ, SM ফাউণ্ডেশ্যন। পিতৃ শুক্লেশ্বৰ কেওট আছিলে, মাতৃ মিনু কেওট বৰ্তমানো জীয়াই আছে। আমি SM ফাউণ্ডেশ্যনৰ আণ্ডাৰত আমাৰতো পৰিকল্পনা বহুত আছে, তথাপিও তাৰে ভিতৰত আমি যিখিনি গৰীব ঘৰৰ ল'ৰা ছোৱালী থাকিব বা বেমাৰ আজাৰ হ'ব, কাৰোবাৰ ঘৰৰ টিংপাত নাই, মন্দিৰৰ টিংপাতখিনি বেয়া হৈ গৈছে, মছজিদৰ কিবা এটা প্ৰব্লেম হৈছে, ঠিক তেনেকুৱা আমি যিমানখিনি পাৰোঁ সহায় কৰিম বুলি আমি SM ফাউণ্ডেশ্যনটো কৰিম বুলি ভাবিছোঁ। মা দেউতা তেওঁলোকলৈ আমি আমাৰ ডাইৰেক্টলি মই যাব পৰা নাই, কিবা কামৰ কাৰণে মই দিল্লী আৰু কলিকতাত যাব লগা হৈছে। তথাপি কোনোবা যোৱা মানুহখিনিক আমি অলপ পইচা দি সহায় কৰিছোঁ। আৰু আমিও মানে এবাৰ যোৱাৰ কাৰণে তেওঁলোকৰ যিখিনি মানুহৰ ঘৰ বাৰী কিবা হৈছে আমি যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি কম সময়ৰ ভিতৰতে তাত যাম বুলি মোৰ লগৰ এজন আছে, তেখেতৰ লগত আমি আলোচনা কৰিছোঁ। মোৰ লগত যোগাযোগ কৰিবলৈ মোৰ ফোন নাম্বাৰটো আছেই, আৰু আমি পৰাপক্ষত যিখিনি মানুহক দেখা পাওঁ, যিহেতু প্ৰথমতে কৈছে যে ঘৰৰ ওচৰত কোনোবা থাকিলে, তাৰপিছত ডিষ্ট্ৰিক্টত গাঁৱৰ পৰা এখন চহৰ হ'ব, চহৰত ডিষ্ট্ৰিক্টৰ পিছত গোটেই অসমখনতে হ'ব। ঠিক তেনেকুৱাকৈ আগবাঢ়িব লাগিব। যদি আমি অচিনাকি মানুহ এজনক তেখেতে মোক ক'ৰবাৰ পৰা ফোন কৰিলে যে এনেকুৱা হৈছে তেনেকুৱা হৈছে, ঠিক তেনেকুৱাকৈ আমি সহায় কৰিব নোৱাৰিম, যিহেতু আমি দেখা নাপাম। দেখা পালেহে আমি সহায়টো কৰিব পাৰিম, কাৰণ আজিকালি প্ৰলোভনকাৰী মানুহ বহুত আছে।